নমস্কাৰ নতুন এটা বিদ্যালয় আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ তো ফ্ৰেণ্ডছ আপোনালোকে যদিহে SCRT DLEDৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তো আপোনালোকে যদিহে DLED কৰিব বিচাৰে তো যদি আপোনালোকে তাৰ কাৰণে যেটো প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে আপোনালোকে যেটো আপোনালোকৰ প্ৰি এন্ট্ৰি টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে 13 জুলাই তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো আপোনালোকে যদি DLEDৰ এপ্লাই কৰিছিলে তো আপোনালোকৰ যিখন প্ৰি এন্ট্ৰি টেষ্টৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ফাইনেল আহি গৈছে তো আপোনালোকক আজিৰ এইটো ভিডিঅ'ত আপোনালোকে যিখন এডমিট কাৰ্ড হয় আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ কৈ আছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম ভিডিঅ'টোক আপোনালোকে কন্টিনিউ কৰিবলৈ শেষলৈ চাই থাকিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফ্ৰেণ্ডছ আপোনালোকে যিখন প্ৰি এন্ট্ৰি টেষ্টৰ আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকে যদি মোবাইলত আপোনালোকে ভিডিঅ'টো চাই আছে তো আপোনালোকে মোবাইলতো আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তো আপোনালোকে যদি ডেস্কটপ বা ল্যাপটপত চাই আছে তাতো আপোনালোকে ডাউনলোড কৰিব পাৰিব তো আপোনালোকে মোবাইল বা ডেস্কটপত বা আপোনালোকৰ যদি কম্পিউটাৰত চাই আছে তো আপোনালোকে তাৰে যেটো আপোনালোকৰ ব্ৰাউজাৰ আছে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰি ল'ব বা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে সাৰ্চ কৰিব সাৰ্চ বাৰত SCERT বুলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ আহি যাব SCRT পেজ তো আপোনালোকে তাত ক্লিক কৰিব আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰিনত যেতিয়া আপোনালোকে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকৰ এনেদৰে আপোনালোকৰ পেজখন আপোনালোকে দেখিবলৈ পাব যেহেতু মই ডেস্কটপত কৰি আছো গতিকে আপোনালোকৰ মোবাইলতো আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ইয়াৰ আপোনালোকৰ দেখিবলৈ পাইছে ফোন নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকে যেতিয়া এপ্লাই কৰোতে আপোনালোকে যেটো ফোন নাম্বাৰ দিছিলে আপোনালোকে সেই ফোন নাম্বাৰটো আপোনালোকে দি দিব নেক্সট আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হয় এই ডেট অফ বাৰ্থটো আপোনালোকে দিব দিয়াৰ পিছত আপোনালোকে যেতিয়া সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেদৰে ফ্ৰেণ্ডছ আপোনালোকৰ পেজখন আহি দেখিবলৈ পাব আপোনালোকে তো আপোনালোকৰ ইয়াত আপোনালোকৰ যি ডাউনলোড এডমিট কাৰ্ড বুলি আপোনালোকে দেখিবলৈ পাই আছে তো আপোনালোকৰ সাইডত আপোনালোকৰ নাম আহিব মোবাইল নাম্বাৰ আহিব ফাদাৰ নেম আহিব মাদাৰ নেম আহিব তো তাৰ কাষতে আপোনালোকে ডাউনলোড এডমিট কাৰ্ড বুলি আপোনালোকে দেখিবলৈ পাই আছে তো আপোনালোকে ডাউনলোড অপচনত সিম্পলি ক্লিক কৰি দিব যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে ডাউনলোড অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকৰ ডাউনলোড হৈ যাব তো আপোনালোকৰ মোৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ডাউনলোড হৈ গৈছে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাই আছে তো আপোনালোকে ফ্ৰেণ্ডছ নিশ্চয় গম পালে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিলো তো ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব